লেডি পুলিচ হলো বুলি মানে মুকে মানে বৰ কামত লগাই আছে এইজনী মালতী জনিপা শান্তি নাইকিয়া হ'ল মই উঠতে চাহ কাপ খাবলৈ যাব নোৱাৰা হলো ওলাই থানা পা কি হে চাংমাই বৰ আনন্দ পাইছা হয় নে ডিউটি কৰি চুলবুল চাই নে কামো পাইছো আপুনি আৰু শান্তি নকৰিব জিতি কয় সোনকালে এজনীক ডিস্ট্ৰিক্ট জেললৈ পঠিওৱাৰ ব্যৱস্থা কৰক আমনি লাগি গৈছে কি তাগিদা দি আকৌ কেনেবাকে কিবা এটা হ'লে আকৌ ময়ে ফচিম চকজ মুকে দিব হিলিবই নোৱাৰা হলো নহয় এতিয়া এই বাকী লেডিজ কিজনী আহি ছুটি লৈ থৈছে বুলি মোৰ অশান্তি হৈছে সোনকালে সিহঁতক জইন কৰিবলৈ অৰ্ডাৰ এটা দি দিবলৈ কওক হ'ব দিয়াচোন কৰা ডিউটি কিনো হ'ব আজি দুদিন ধৰি ভালকে চাহ কাপ খাবলৈ পোৱা নাই চিন্তা নকৰিবা আজি যাওঁতে মোৰ লগতে ওলাবা মমো খুৱাই নিম কৃষ্ণ প্ৰভু ছাৰ আপোনাৰ লগত বাইকত যোৱা গম পালে মোৰ বয়ফ্ৰেণ্ডে ব্ৰেকআপ কৰি দিব কৰিলে কৰক মই আছো নহয় হোৱাট ডু ইউ মিন ইউ বেটাৰ আণ্ডাৰষ্টেণ্ড জানো পাই সিহঁতে ভাবিছে মালতীক জেলত ভৰাই দিলো কাম হৈ গ'ল কিন্তু সিহঁতে বুজি পোৱা নাই মই কি বস্তু আমুকি মালতী সহজে হাৰ মনা বিধৰ নহয় দৰকাৰ হ'লে চৰম পন্থা হাতত ল'ম বহুত ওপৰৰ মাল হয় মই কিন্তু মোৰ ওচৰত কি আছে কাটা চামুচ কাটা চামুচেদি মই জেলৰ মাটি খান্দি বাহিৰলৈ ওলাই যাম এইখিনিতে ভাল হ'ব নাই অলপ চুকৰ ফালে খান্দো দুৱাৰ মুখতে খান্দিলে দেখি থাকিব নহয় পুলিচকেইটাই বহল হলেই হ'ব এইফালেদি সোমাই খান্দি গৈ থাকিম এতিয়া মই আয়ো বৰ শকত হলো হ'বলা পম্পীহঁতৰ লগত থাকি লাগি ধৰিলো লাগিছে আয়ো বডি কৃষ্ণ প্ৰভু অ' মাই গড মিছন সাকসেসফুল এতিয়া লৰালৈকে পলোৱাহে কথা ইয়াপা হেপিলে খুব মনত পৰিছে পাই আই এম কামিং হেপি আই এম সৰি ছাৰ মালতী বুঢ়ী আকৌ পলাই গ'ল সৰি ক'লে সকলো ঠিক হৈ যাব নেকি কি কৰি আছিলে আপুনি ডিউটি টাইমত ৰিল বনাই আছিলে নে ৰিল চাই আছিলে এইবিলাকে ধ্বংস কৰিছে আমাৰ এই পুলিচ ডিপাৰ্টমেণ্টক ভালকৈ ডিউটি নকৰে কি জবাব দিম এতিয়া মই ওপৰত আমাৰ ওপৰত চকজ আহি যাব গম পাইছে নে নাই আপুনি তাত ৰৈ থকা সত্ত্বেও কেনেকৈ পলাবলৈ পালে মালতী বুঢ়ী মইতো ৰখিয়ে আছিলো ছাৰ বাহিৰতে মালতী বুঢ়ী আহি জেলত পকা ফালি মাটি খান্দিহে পলাই গ'ল সেইটোৱেতো সুধিছোঁ মই আপুনি তাত প্ৰেজেণ্ট থাকোঁতে কেনেকৈ এটা শব্দ নোহোৱাকৈ মালতী বুঢ়ী পলাই যাবলৈ পালে আপুনি কি অকণমানো সন্দেহ নপজিলে আপোনাৰ শব্দ শুনা নাছিলে পুলিচ ডিপাৰ্টমেণ্টত চাকৰি কৰিলে সেইখিনি মই শিকাব লাগিব নেকি আপোনাক আপুনিতো ট্ৰেইনিং পাছ কৰি জইন কৰিছে আৰু নতুন এপইণ্টি নহয় এক্সপিৰিয়েঞ্চ আছে আপোনাৰ 3-4 বছৰৰ মানে ছাৰ হেৰি আপুনিও আছে লগত আপোনাকোতো মই দায়িত্ব দিছিলোঁ কি কৰি আছিলে মমো খাবলৈ গৈছিলে নাই যোৱা ছাৰ নাই যোৱা এতিয়া মোৰ মুখলৈ চাই থাকি লাভ নাই বিচাৰক গেজক এণ্ড ওৱান মোৰ থিং পম্পী বোলা মানুহগৰাকীক ফোন কৰি সতৰ্ক কৰি দিয়ক কাৰণ প্ৰথম তালৈ যোৱা চান্স আছে আৰু আপোনালোকে সেইটোকে ফ'ল' আপ কৰক ওকে ছাৰ